উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে শিৱসাগৰত আমি স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ আপোনালোকক দেখুৱাম। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত নাই খোৱা পানীৰ ব্যৱস্থা, উন্মুক্ত পানীৰ টেংকিৰ কদৰ্যময় ৰূপ। হেলুৱৈ আৱৰ্জনাৰে এইদৰে ভৰি পৰিছে পানীৰ টেংকি, লেতেৰা পানীকেই সেৱন কৰিবলগীয়া হৈছে ৰোগীয়ে। শীঘ্ৰে চিকিৎসালয়খনত পানীৰ সুব্যৱস্থা কৰাৰ দাবী জনাইছে ৰাইজে। এই সন্দৰ্ভত শিৱসাগৰৰ পৰা ইৰশ্বাদুল্লাহৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ সমস্যাৰ বাবে শিৱসাগৰ বিধানসভা সমষ্টি দীঘলীয়া সময় ধৰি জৰ্জৰিত হৈ আছে, দুৰ্ভোগ ভুগিবলগীয়া হৈছে। তাৰ ভিতৰত অন্যতম হৈছে শিৱসাগৰ স্বাস্থ্য বিভাগটো। আৰু শিৱসাগৰ স্বাস্থ্য বিভাগ বুলি ক'লেই দুখীয়া দৰিদ্ৰ ৰাইজৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়খনে একমাত্ৰ আশ্ৰয়থলী। মই বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আছোঁ। যিহেতু মই কৈছোঁ যে শিৱসাগৰ স্বাস্থ্য বিভাগৰ যিটো ফুপুলা স্বৰূপ, সেই ফুপুলা স্বৰূপটোৰ এক প্ৰতিবেদন আকাৰে ভিডিঅ' আকাৰে আমি আচলতে যি বিভাগীয় কৰ্তৃপক্ষ আছে শিৱসাগৰ অসামৰিক চিকিৎসালয় হওক বা সুখ নিদ্ৰাত থকা যিসমূহ জনপ্ৰতিনিধি বা যিসমূহ কৰ্তৃপক্ষ আছে, বিষয়া কৰ্মচাৰী আছে, তেওঁলোকলৈ এই প্ৰতিবেদন আমি প্ৰেৰণ কৰিলোঁ। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে এটা বিশেষ পানী থকা টেংকিৰ ভিজুৱেল দেখাইছে, ৰিজাৰ্ভাৰ দেখাইছে। আৰু এই ৰিজাৰ্ভাৰটোৰ কদৰ্য যি ৰূপ, ইয়াৰ পৰা আপুনি সহজে অনুমেয় কৰিব পাৰিব যে হেলুৱাই বা বিভিন্ন গছৰ পাত পৰি এই পানীখিনি কিমান খোৱাৰ উপযোগী হয় নহয় সেই দৰ্শকৰ মাজলৈ আমি এৰিলোঁ। কিন্তু এতিয়া মূল কথা হৈছে যে এই শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদৰ ভিতৰতে থকা এই ৰিজাৰ্ভাৰটো পাই শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ পানী দিনৰ বহুবাৰ দিয়া হয়, য'ত বিভিন্ন শিৱসাগৰ জিলাৰ ৰোগীসকলে আহি পাইপ খুলি এই পানীখিনিয়ে তেওঁলোকে গলতকৰণ কৰে। আনহাতে ওচৰৰ যিসমূহ বিভিন্ন অসামৰিক চিকিৎসালয়ত কৰ্মৰত বিষয়া কৰ্মচাৰী, চিকিৎসক, নাৰ্ছসকল আছে, তেওঁলোকৰ কোৱাৰ্টাৰৰ বাবেও আচলতে এই ৰিজাৰ্ভাৰটো পাই পানীসমূহ যায় তেওঁলোকৰ কোৱাৰ্টাৰসমূহলৈ। কিন্তু ইয়াৰ যিটো কদৰ্য ৰূপ, মই পুনৰবাৰ কৈছোঁ, ইয়াত মই বেলেগকৈ বহলাই কিবা শব্দ প্ৰয়োগ কৰাৰ প্ৰয়োজনে নাই। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে পুংখানুপুংখভাৱে এই গোটেই পৰিৱেশটো দেখাইছে। হেলুৱাই আছে, বিভিন্ন গছপাতে আচলতে পৰিপূৰ্ণ এটা বেয়া পানী। এই পানীখিনি যায় শিৱসাগৰ অসামৰিক চিকিৎসালয়। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত থকা যিসমূহ কোৱাৰ্টাৰ্ছ আছে, কোৱাৰ্টাৰ্ছলৈ যায় আৰু ইতিমধ্যে ইয়াৰ পৰিৱেশ মই দেখাইছোঁ। আৰু এই ধৰণে আচলতে শিৱসাগৰ অসামৰিক চিকিৎসালয়খন চলি গৈছে। 301খন বিচনাযুক্ত এখন অসামৰিক চিকিৎসালয়, 7 পৰা 10 লাখ শিৱসাগৰ জিলাখনক সামৰি এই অসামৰিক চিকিৎসালয়খনে ৰোগীসকলক আদৰি লয় বা তেওঁলোকে সামৰি লয়। আৰু পৰিৱেশ এইটো 14টা বিভাগ আছে, বিভিন্ন সময়ত অভিযোগ উত্থাপন হয়, পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নাই, পৰ্যাপ্ত পৰিমাণৰ নাৰ্ছ নাই, যি ধৰণৰ আচলতে আন্তঃগাঁথনি থাকিব লাগে নাই। এতিয়া বনাই আছে, এতিয়া বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ আন্তঃগাঁথনিৰ বিল্ডিং বনাইছে, কিন্তু আন্তঃগাঁথনি নিৰ্মাণতে আচলতে যিখন চৰকাৰ আচলতে মনোনিৱেশ কৰিছে, কিন্তু ইয়াৰ মূল যিটো উদ্দেশ্য হ'ব লাগিছিল যে ডক্টৰছ বা বিশুদ্ধ খোৱা পানী যিসমূহ যোগাৰ, সেই যোগাৰসমূহ কি ধৰণৰ সেই কথা আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে ইতিমধ্যে দেখাইছে। মোৰ লগত এজন সতীৰ্থ সচেতন যুৱক আছে, আমি তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। তেওঁ কি কয়, গোটেই পৰিৱেশটো আপুনি নিজে দেখিছে। বিভিন্ন সময়ত আমাৰ আগত কৈছে অসামৰিক চিকিৎসালয় বিভিন্ন ধৰণৰ জৰ্জৰিত হৈ থকা, দুৰ্ভোগ ভুগি থকা ৰোগীসকলৰ কথা বহুবাৰ আপুনি কৈছে। কি ক'ব আজি এই পৰিৱেশটো দেখি? নহয়, চাওক, আমি বিভিন্ন সময়ত দেখা পাওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয় আচলতে দুখীয়া দৰিদ্ৰ ৰোগীৰ জীৱনক লৈ হেতালি খেলি থকা দেখা যাওঁ। আজি পুনৰবাৰ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আচলতে ফুপুলা স্বৰূপটো উদঙাই পঠিয়াইছে। নিশ্চিতভাৱে অতি ভয়ংকৰ আৰু দুখ লগা এটা আচলতে ছবি আমি দেখি হতবাক হৈ আছোঁ। ইতিমধ্যে আপোনালোকে কৈছে প্ৰায় 11 পৰা 12 লাখ মানুহৰ আশাৰ একমাত্ৰ স্থান শিৱসাগৰ অসামৰিক চিকিৎসালয়, য'ত আছে জয়সাগৰস্থিত অৱস্থিত। অতি দুৰ্ভাগ্যজনক এটা বিষয়। বিভিন্ন সময়ত আপোনালোকে বাতৰি পৰিৱেশন কৰিছে, আমিও বিভিন্ন সময়ত আচলতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আচলতে ৰোগীসকলক উন্নত মানদণ্ডৰ চিকিৎসা প্ৰদান কৰিব লাগে, বিভিন্ন সা সুবিধাসমূহ প্ৰদান কৰিব লাগে। কিন্তু তাৰ পাছত দেখা গৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কেৱল মাত্ৰ ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা ইয়াৰ সৌন্দৰ্য, বাহ্যিক সৌন্দৰ্য আচলতে বৃদ্ধি কৰাতহে শিৱসাগৰ
শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষ লাগি আছে। শেহতীয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ হাজাৰ হাজাৰ দৰিদ্ৰ দুখীয়া মানুহক পানী যোগান ধৰাৰ নামত যি ধৰণৰ আচলতে হেতালি খেলি আছে তাক জাতীয় সংগ্ৰামী সেনাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এই যিখিনি পানী আচলতে ৰোগীসকলক বা কাৰণে প্ৰদান কৰা হৈছে, এয়া মানুহে ভক্ষণ কৰাটো দূৰৰ কথা, গৰু ছাগলী হাঁহ কুকুৰাইও আচলতে এনেকুৱা পানী কোনো কাৰণতে ভক্ষণ নকৰে। কেৱল মাত্ৰ দুখীয়া এই মানুহখিনিৰ জীৱনক লৈ হেতালি খেলি থকা শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষক আমি তীব্ৰ ভাষাৰে সকিয়নি প্ৰদান কৰিছোঁ। অনতি পলমে এই সমস্যা যদি সমাধান কৰিব নোৱাৰে, ইয়াৰ ওপৰত জাতীয় সংগ্ৰামী সেনাই নিজাববীয়া